এইটো বেয়া কামে কৰিছে ছাত্ৰীক বেয়া ইংগিত দিয়াটোতো ভাল কাম হ'ব নোৱাৰে মই কথাটো গম পালোঁ আজি ৰাতিপুৱা এটা হেৰি পাইছোঁ বাতৰি যুগেও মই পাইছোঁ বাতৰি কাৰ্ড এটা পাইছোঁ পাই মই তাক ফোন কৰিছিলোঁ কিন্তু তাৰ ফোনটো ছুইচ অফ হৈ আছে একো গম পোৱা নাই তাৰপিছত আৰু আপোনালোকৰ পৰা এনেকৈ গম পাইছোঁ যে এনেকুৱা তেওঁ মানে গ্ৰেপ্তাৰ হৈছে বুলি এইটো সম্পূৰ্ণ বেয়া কাম কৰিছে এইটো কোনো কাৰণতে ভাল কাম বুলি ক'ব নোৱাৰি কাৰণ তেওঁ যিহেতু এখন স্কুলত কাম কৰে যদিও তেওঁ টিচাৰ নহয় তেওঁ এজন আমাৰ LDয়ে হ'লেও তেওঁ স্কুলত কাম কৰে তো এনে ক্ষেত্ৰত ছোৱালীক বেয়া ব্যৱহাৰ কৰাটো সম্পূৰ্ণ বেয়া কাম কৰিছে তেওঁ শংকৰদেৱ হাইস্কুল বৰঠেঙাবাৰী তেওঁ যোৱা ডিচেম্বৰ মাহত চিৰাজুলিৰ পৰা আহিছিলে ইয়াতে ট্ৰেন্সফাৰ হৈ আহিছিলে আৰু ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে তেওঁ আমাৰ তাতে কাম কৰি আছিলে মই আজি জনাম বুলি ভাবিছোঁ কাৰণ মই ইতিমধ্যে এইখিনি কথা গম পোৱাই নাছিলোঁ কাৰণ যিহেতু তেওঁ ছুইচ অফ হৈ আছে কথাখিনি জানিব পৰা নাই এতিয়া মই গম পালোঁ মই আজি মানে ছাৰক জনাম আমাৰ আজি IS ছাৰক জনাম কথাখিনি এই ক্ষেত্ৰত মই কি ক'ম উচ্চতম মহলক মই জনাম এতিয়া আৰু যিহেতু তেওঁ এটা বেয়া কাম কৰিছে তেওঁ যি শাস্তি পাব লাগে তেওঁ সেই শাস্তিটো পাব লাগে কাৰণ এজন ছোৱালী মানুহক তেওঁ যিটো ব্যৱহাৰ কৰিছে বা যিটো ইংগিত দিছে সেইটো ভাল কাম কৰা নাই গতিকে মানে চৰকাৰৰ ফালৰ পৰা বা আইনৰ ফালৰ পৰা যি শাস্তি পায় তেওঁক সেই শাস্তিটো দিব লাগে কাৰণ তেওঁ যিহেতু এতিয়া মঙলদৈত গম পাইছোঁ যে তেওঁ ব্যক্তিগত টিউশ্যন কৰে কিন্তু আমাৰ স্কুলত তেওঁ ক্লাছ নকৰে আমাৰ যিখিনি তাৰমানে অফিচৰ লেনদেনৰ কামখিনি দৰমহা মানে যিখিনি দৰমহা আমাক দিব লাগে সেই কামখিনি তেওঁ কৰে গতিকে আমি তাতে তেওঁক পঢ়াব দিয়া নাই আজিলৈকে ক্লাছ কৰাও নাই আৰু তেনেকুৱা আমি স্কুলত কিন্তু তেওঁৰ বেয়া চৰিত্ৰ আমি দেখা নাই মই দেখা বুলি ক'ব নোৱাৰোঁ কাৰণ যিহেতু দেখাই নাই এতিয়া ইয়াত যদি তেনেকুৱা কৰিছে মই সেইটো নাজানিম কাৰণ তেওঁ সম্পূৰ্ণ আমাৰ পৰা বাহিৰত আছে স্কুলৰ পৰা বাহিৰত আছে আৰু এতিয়া এই যিটো ঘটনা ঘটিছে টিউশ্যনৰ তেওঁৰ মানে টিউশ্যন হল আছে বোলে তাতে এই ঘটনাটো ঘটা বুলি গম পাইছোঁ আইনী ব্যৱস্থা ল'ব সেইটো আইনত যিটো ব্যৱস্থা আছে সেই হিচাপে তেওঁ আইনী ব্যৱস্থা ল'লে আমি তাৰ কাৰণে কোনো দোষ হোৱা বুলি আমি ক'ব নাযাওঁ